হয় ৰাজদীপ চক শ্বহীদ লম্বোদৰ সিংহৰ কাকৰাগড় বাসগৃহত প্ৰায় 12 মান বজাত আহি উপস্থিত আহি পাবহি শ্বহীদগৰাকীৰ নশ্বৰ দেহ আৰু তাৰ বাবে অপেক্ষাৰত গঞা ৰাইজ আৰু CRPFৰ তৰফৰ পৰা তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব গাঁৱৰ এখন মুকলি পথাৰত আৰু তাৰ পিছতে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। গঞা ৰাইজে যোৱাকালিৰে পৰাই ভিৰ কৰা পৰিলক্ষিত হৈছিলে তেওঁৰ বাসগৃহত আৰু এই পৰিৱেশ মই দেখুৱাইছোঁ তেওঁৰ 9 বছৰীয়া কন্যা কন্তান্তি কান্দোনত কালি ভাগৰি পৰিছিলে কান্দোনত ভাগি পৰিছিলে আৰু কান্দি কান্দি যেন তাই ভাগৰি পৰিছে। আনফালে মাতৃগৰাকী বিছনাত এতিয়াও পৰি ৰৈছে অচেতন হৈ পৰি ৰৈছে। গতিকে তেওঁলোকে এক বুজাব নোৱাৰা তেওঁলোকৰ বাবে এক ক্ষতি। তেওঁৰ জ্যেষ্ঠ ভগ্নীগৰাকী মোৰ সৈতে আছে, মই তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। শ্বহীদ লম্বোদৰ সিংহৰ জ্যেষ্ঠ ভগ্নী, তেওঁ যথেষ্ট মৰ্মাহত। কেতিয়া লগ পাইছিলে আপোনালোকে? নৱেম্বৰ মাহত লগ পাইছিলোঁ। নৱেম্বৰ হয়, ছুটীত আহিছিল। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ বঙাইগাঁও। আপোনাৰ ঘৰত গৈছিলে? গৈছিল। আৰু অহাৰ কথা কৈছিলে? আৰু মানে এই বহাগত মানে আহিল নিচিনা আমাৰ মাৰ বাৰ্ষিক শ্ৰাদ্ধ আহিল নিচিনা আৰু তাই নিজে নতুন করে ঘৰ মানে হেৰি কৰিছিল, তাতেও মানে গৃহ প্ৰৱেশ কৰিল হয় আৰু কি কিছুমান বস্তু তাই ছুটীত আহাতে মানে ঠিক ঠাক কৰিয়া গৈছিল আৰু কি। বাসুগাঁও হেকাইপাৰাত। হয়, বাসুগাঁৱত তেওঁ নতুনকৈ এটা ঘৰ বনাইছিলে, তাত গৃহ প্ৰৱেশ কৰাৰ কথা আছিলে ৰাজদীপ, আৰু তাৰ পূৰ্বেই কিন্তু এই ঘটনা সংঘটিত হ'ল। এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল। যদিও বা দুৰ্ভাগ্যজনক ঘটনা, কিন্তু তেওঁৰ পিতৃক মই দেখুৱাইছোঁ কান্দোনত কালিৰে পৰা ভাগৰি পৰিছে, ভাগি পৰা পৰিলক্ষিত হৈছে। কিন্তু তাৰ মাজতেও কিন্তু তেওঁলোক গৰ্বিত বুলি তেওঁলোকে উল্লেখ কৰিছিলে, কাৰণ গাঁওখনৰ বাবে এক গৰ্বৰ কাৰণ এই শ্বহীদগৰাকী লম্বোদৰ সিংহ যথেষ্ট অমায়িক স্বভাৱৰ ল'ৰা আছিলে বুলি সকলোৱে উল্লেখ কৰে। আৰু গঞা ৰাইজে এনেধৰণে তেওঁৰ নশ্বৰ দেহ 12 মান বজাত আহি যিহেতু উপস্থিত হ'ব, তাৰ বাবে তেওঁলোকে অপেক্ষা কৰিছে। তেওঁৰ মোমায়েক মোৰ সৈতে আছে। আপোনালোকে প্ৰথম খবৰটো কেতিয়া পাইছিলে? আমি পৰহি মানে ৰাতি 7টা বজাত খবৰটো পালোঁ। খবৰটো পাই তো দুখিতই, কি কৰিবি আৰু উপায় নাই। দেশৰ CRPFৰ তৰফৰ পৰা পৰহি পাইছিলোঁ। হয়, পৰহি সন্ধিয়াৰ ভাগত 6 মান বজাত তেওঁ আহত হোৱাৰ খবৰ এটা আহিছিলে আৰু হেলিকপ্টাৰেৰে তেওঁক চিকিৎসাৰ বাবে লৈ যোৱা হৈছিলে বুলি উল্লেখ কৰিছিলে। কিন্তু প্ৰায় 8 মান বজাত পুনৰ ফোনৰ যোগে জনোৱা হয় যে ইতিমধ্যে তেওঁ শ্বহীদ হৈছে, লম্বোদৰ সিংহ শ্বহীদ হৈছে। আৰু তাৰ পিছতেই এই ঘৰখনৰ আজিৰ যি পৰিৱেশ, এই পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু গঞা ৰাইজে আহি ইয়াত ভিৰ কৰিছিলে। এই গাঁৱৰ এই ঘৰখনৰ পৰা কিছু আঁতৰত শ্বহীদগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি অৰ্ধসামৰিক বাহিনীৰ পৰা জনোৱা হ'ব আৰু তাৰ পিছতে তেওঁক ৰীতি নীতিৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। মই গঞা ৰাইজৰ এই ধৰণে পৰিৱেশটো দেখুৱাইছোঁ। সকলোৰে চকু সেমেকি উঠা পৰিলক্ষিত হৈছে এই মুহূৰ্তত, কাৰণ এক কেতিয়াও কোনেও ভাবিব নোৱাৰা, কল্পনা কৰিব নোৱাৰা এক কথা। কাৰণ মই উল্লেখ কৰিছোঁ, তেওঁ নৱেম্বৰ মাহত ছুটীত আহিছিলে, পুনৰ তেওঁ ফেব্ৰুৱাৰী মাহত ছুটীত আহি তেওঁ বাসুগাঁৱৰ যিটো ঘৰ বনাইছিলে, সেই ঘৰত গৃহ প্ৰৱেশ কৰাৰ কথা আছিলে। তাৰ বাবে জ্যেষ্ঠ ভগ্নীক যিসমূহ সামগ্ৰী লাগে সেইসমূহ যোগাৰ কৰিবলৈকো তেওঁ কৈ গৈছিলে যে মই ফেব্ৰুৱাৰী মাহত আহিম আৰু গৃহ প্ৰৱেশ কৰিম। তাৰ বাবে তেওঁলোকে কিন্তু সাজু হৈছিলে, জ্যেষ্ঠ ভগ্নী বা জ্যেষ্ঠ ভাতৃ। সীমান্ত চৌধুৰী, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰৱৰ্তী সময়ত আকৌ আপোনাৰ কাষলৈ যাম। আমি সেই কাকাৰা গাঁৱৰ পৰা শ্বহীদ লম্বোদৰ সিংহৰ ঘৰখনৰ পৰিৱেশ দেখুওৱাৰ চেষ্টা কৰিম।